তেখেতক বোলে 5% কমিশন লাগে। কমিশন নহ'লে কোনো স্কিম ৰিলিজ নকৰে। মাননীয় অধ্যক্ষ মহোদয়, আপুনি জানে বেকী নদীৰ যিটো বালি খনন, আজি ব্ৰহ্মপুত্ৰৰ যিটো বালি খনন, গৰাখহনীয়া মাননীয় জলসম্পদ মন্ত্ৰী আছে, ভয়ংকৰ পৰিস্থিতি। আমি বাৰে বাৰে ডিচিক কোৱাৰ পিছতো যে বালি খনন বন্ধ কৰক, বালি খনন বন্ধ কৰক। আমাৰ জলসম্পদে কোটি কোটি টকা দিছে, কোটি কোটি টকা দিছে, কিন্তু বালি খনন চলি আছে। শুনামতে ডিচিয়ে ডাঙৰ এটা কমিশন পায়, সেই বালি খনন বন্ধ কৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, মই অতি থূৰতে দুটামান পইণ্ট ক'ব খুজিছোঁ। প্ৰথমতে আপোনাৰ মৰমৰ জিলা, মোৰ মৰমৰ জিলা বৰপেটা সম্পৰ্কে সিদিনাও কৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ব্ৰিটিছৰ সময়ত অসমত মাত্ৰ 3খন টাউন আছিলে, 3খন নগৰ সমিতি আছিলে, এখন গুৱাহাটী, এখন শিলচৰ, এখন বৰপেটা। আমি সেই বৰপেটাৰ বাসিন্দা। আজি অসমত বহু টাউন হ'ল, নগৰ হোৱাৰ কাৰণে ধাবিত হৈছে। কিন্তু অধ্যক্ষ মহোদয়, আপোনাৰো নিশ্চয় লাগে, মই বেলেগ ঠাইৰ পৰা বৰপেটা টাউনত নমাৰ লগে লগে অন্তৰটো অলপ বিষায়। আপুনি অধ্যক্ষ মহোদয় এই চকীখনত আছে, মোৰ আন্তৰিক অনুৰোধ থাকিব যে বৰপেটাখন আপোনাৰ দিনত আপুনি অধ্যক্ষ হৈ থাকোঁতে অলপ জাকত জিলিকা হওক। তাৰ কাৰণে বৰপেটা নগৰীক ৰেলেৰে সংযোগ কৰা অতি জৰুৰী। বৰপেটাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এখন ইঞ্জিনিয়াৰিং কলেজ উইথ লেটেষ্ট টেকন'লজি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং, ৰবটিক্স আদি দি পেলাই এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, বামুণনগৰৰ পৰা নগৰবেৰালৈ এখন RCC ব্ৰিজ, অভয়পুৰীৰ পৰা বৰপেটালৈ এখন 4 লেন হাইৱে, আৰু তাৰ লগতে বৰপেটা চহৰৰ ৰাস্তাবোৰ বহলীকৰণ কৰাৰ অতি জৰুৰী। যদি বহলীকৰণ অসুবিধা অন্ততঃ 2খনমান ফ্লাইঅভাৰ বনাব লাগে অধ্যক্ষ মহোদয়। দ্বিতীয়তে অধ্যক্ষ মহোদয়, আমাৰ বৰপেটাৰ ডিচিৰ উপাখ্যান আৰম্ভ কৰিব খুজিছোঁ। আমাৰ বিধায়ক পুঁজিৰ ফাণ্ড যোৱা বছৰৰ গাইডলাইন মতে আমি ৰিকমেণ্ড কৰা 30 দিনৰ ভিতৰত স্কিম চেংচন দিব লাগে, নাইবা যদি স্কিমটো ইনএলিজিবল হয় ডিচিয়ে আমাক জনাব লাগে যে আপুনি এটা অল্টাৰনেটিভ স্কিম দিয়ক। মাননীয় অধ্যক্ষ মহোদয়, অতি দুখেৰে জনাব খুজিছোঁ, মোৰ আজিলৈ 1 কোটি টকাৰ 1 পইচা ৰিলিজ হোৱা নাই। আৰু তাত এনেকুৱা গুৰুত্বপূৰ্ণ স্কিম দিয়া হৈছে, আপোনাৰ আগমন্দিয়া হেল্থ চাব চেণ্টাৰ ল' লাইং হোৱাৰ কাৰণে টেণ্ডাৰ কেঞ্চেল হৈ গ'ল। মই তাত 3 লাখ টকা দিছোঁ, 1 পইচা ৰিলিজ কৰা নাই। আপোনাৰ পশ্চিম বাগমাৰা হেল্থ চাব চেণ্টাৰ ল' লাইং হোৱাৰ কাৰণে ঠিকাদাৰে চাৰেণ্ডাৰ কৰিলে, মই 2 লাখ টকা দিছোঁ, আজিলৈ 1 পইচা ৰিলিজ কৰা নাই। মৰিগাঁও হেল্থ চাব চেণ্টাৰ ল' লাইং হোৱাৰ কাৰণে, অধ্যক্ষ মহোদয় প্লিজ 2 মিনিট দিয়ক, মই অল ইণ্ডিয়া পাৰ্টি এটাৰ অধ্যক্ষ মহোদয় লোন মেম্বাৰ, প্লিজ। মৰিগাঁও হেল্থ চাব চেণ্টাৰ ল' লাইং হোৱাৰ কাৰণে 10 লাখ টকা দিছোঁ, আজিলৈ 1 পইচা ৰিলিজ হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, KGBB টাইপ 4 3 কোটি টকা চেংচন হৈছে, আজি 10 বছৰ হৈ গ'ল, তাত টেণ্ডাৰো হৈ গ'ল, আজিলৈ কাম আৰম্ভ হোৱা নাই, কাৰণ ল' লাইং। বাৰে বাৰে MD SSA লিখিছে ডিচিক যে তুমি আৰ্ট ফিলিং কৰি দিয়া, তেওঁ কৰা নাই। মই 10 লাখ টকা দিছোঁ, আজিলৈ 1 পইচা ৰিলিজ কৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, এই হ'ল আমাৰ ডিচিৰ মানে গুণানুকীৰ্তন কৰি শেষ নাই। মই শুনামতে আমাৰ বৰপেটা জিলাৰ বৰপেটাৰ সদস্য মহোদয়ে শুনা বুলি শুনিছোঁ, তেখেতক বোলে 5% কমিশন লাগে। কমিশন নহ'লে কোনো স্কিম ৰিলিজ নকৰে। মাননীয় অধ্যক্ষ মহোদয়, আপুনি জানে বেকী নদীৰ যিটো বালি খনন, আজি ব্ৰহ্মপুত্ৰৰ যিটো বালি খনন, গৰাখহনীয়া মাননীয় জলসম্পদ মন্ত্ৰী আছে, ভয়ংকৰ পৰিস্থিতি। আমি বাৰে বাৰে ডিচিক কোৱাৰ পিছতো যে বালি খনন বন্ধ কৰক, বালি খনন বন্ধ কৰক। আমাৰ জলসম্পদে কোটি কোটি টকা দিছে, কোটি কোটি টকা দিছে, কিন্তু বালি খনন চলি আছে। শুনামতে ডিচিয়ে ডাঙৰ এটা কমিশন পায়, সেই বালি খনন বন্ধ কৰা নাই। মই জলসম্পদ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, আপুনি অতি সোনকালে মাননীয় অধ্যক্ষ মহোদয়, আৰু 1 মিনিট অধ্যক্ষ মহোদয়, 1 মিনিট অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, আজি আৰু এটা কথা কৈ শেষ কৰিম। কলগাছিয়ে নতুনকে, অধ্যক্ষ মহোদয় প্লিজ প্লিজ প্লিজ, অধ্যক্ষ মহোদয়, মোৰ জিলাৰ অধ্যক্ষ আপুনি